সমগ্ৰ অসমতে এতিয়া গ্ৰীষ্মকালীন কৰ্মশালা চলি আছে অসম চৰকাৰৰ উদ্যোগত আৰু বিশেষকৈ বিভিন্ন সাংস্কৃতিক যিবোৰ সংগঠন আছে আমাৰ ইয়াতে ভবানীপুৰত যিটো আমাৰ স্পৰ্টছ এণ্ড কালচাৰেল ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন আমাৰ অসীম মেধিৰ নেতৃত্বত ইয়াতে ধুনীয়াকৈ ভবানীপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত এই কাৰ্যসূচী চলিছে আৰু আজি অন্তিম দিন আৰু সকলোবিলাক ভূপেন্দ্ৰ সংগীতে হওক বিহুকে আদি কৰি বিভিন্ন ধৰণৰ পাৰফৰ্মেঞ্চ দেখি পেলাই মই আপ্লুত হৈছোঁ। মই ভাবোঁ যে এই গ্ৰীষ্মকালীনৰ এই পৰিৱেশটোত অসম চৰকাৰে যি ব্যৱস্থা কৰিছে বিগত যোৱা 5টা বছৰ ধৰি পেলাই এটা সুন্দৰ প্ৰচেষ্টা আৰু এই সুন্দৰ প্ৰচেষ্টাত সকলোৱে সহযোগ কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ লগতে মই অভিভাৱকসকলকো ধন্যবাদ জনাইছোঁ। কাৰণ এতিয়া মোবাইলৰ যুগত সকলোৱে মোবাইলত ব্যস্ত থাকে, কিন্তু তাৰ মাজতে নিজৰ অসমীয়া কৃষ্টি সংস্কৃতিকো আমি আগুৱাই নিব লাগিব আৰু তাৰ কাৰণে সমগ্ৰ অসমৰ লগতে ভবানীপুৰতো এই প্ৰয়াস চলাই নিয়াৰ কাৰণে মই বজালী জিলা প্ৰশাসনৰ লগতে আমাৰ স্পৰ্টছ এণ্ড কালচাৰেল ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনকো ধন্যবাদ জনাইছোঁ। আগতে গম পাইছে যে আমাৰ 15 দিন আগতে ইয়াৰ ইনগ্ৰেশ্যন কেম্প হৈছিলে। এইবাৰ অসম চৰকাৰৰ আমাৰ কালচাৰেল ডিপাৰ্টমেণ্টে এই ডিচিশ্যন ল'লে যে এইবাৰ যিহেতু ল'ৰা ছোৱালী পঢ়া শুনাৰ মাজত ইমান বিজি থাকে, এইবাৰ গৰম বন্ধত তেওঁলোকক অলপ কালচাৰেল তেওঁলোকক ট্ৰেইনিং দিয়া যায়। সেইকাৰণে এইটো কালচাৰেল 15 দিনীয়া কালচাৰেল কেম্পটো পতা গ'ল। তাতে আমাৰ বহুতখিনি ট্ৰেইনিং দিয়া হ'ল। আমাৰ বজালী LAC আণ্ডাৰত 2টা পতা গ'ল আৰু ভবানীপুৰ LACৰ আণ্ডাৰত আমাৰ বজালী ডিষ্ট্ৰিক্টে এটা পাতিছে, ইয়াতে পতা হৈছে। বহুতখিনি শিকোৱা হৈছে। আজি ইয়াৰ কনক্লুডিং দিন, আজি শেষ দিন। আজি আমাৰ দেখা পাইছে যে এইকেইদিন যিমান আমাৰ ট্ৰেইনিং লোৱা হৈছে সকলোৱে নিজৰ সেইখিনি এক্সাম্পল দি আছে আৰু বিৰাট ভাল ট্ৰেইনিং লোৱা বুলি গম পোৱা হৈছে আৰু সকলোৱে ভাল পাইছে যে ইমানখিনি ট্ৰেইনিং ল'ৰা ছোৱালীবিলাক সকলোৱে নিজৰ যোনটো কালচাৰ আছে তাৰ লগত বহুতো জড়িত হৈছে আৰু শিকিব পাৰিছে। ভবানীপুৰ অসমৰ কালচাৰৰ মেপত বহুত ছিগনিফিকেণ্ট পজিশ্যন আছে। ইয়াতে আমাৰ বহুতো কালচাৰেল এক্টিভিটি হয়। সেইকাৰণে ইয়াতে এই কেম্প পাতি আমি মানুহে যিমানখিনি জানিছে আৰু অলপ যেন আমি কণ্ট্ৰিবিউট কৰিব পাৰিছোঁ। তেওঁলোকে বহুতখিনি শিকিছে, বস্তুখিনি গান শিকিছে, ড্ৰামা শিকিছে আৰু যোনখিনি তেওঁলোকে নৰ্মেল পঢ়া শুনা কৰিব সময়ত সময় নাপায় শিকিবৰ কাৰণে, এই 15 দিনত তেওঁলোকে অলপ নিজৰ ফ্ৰী টাইমো পাইছে, অলপ কালচাৰ প্ৰগ্ৰামো শিকিব পাৰিছে।